কওঁ মোৰ কথাটো মোৰ কথাটো হ'ল কি মই ধৰি লওক আজি 15 বছৰ প্ৰচেষ্টাৰ ফলত মই আজি ভাৰতীয় দলত স্থান লাভ কৰি কিনে এছিয়ান গেমত অংশগ্ৰহণ কৰিছোঁ। সেইটো কথাৰ আলম লৈ কিনে মই ক'ম যে ছাত্ৰ ছাত্ৰীসকলে যাতে পৰিশ্ৰমৰ কাৰণে অকণমান ধৈৰ্য ধৰে, তাৰমানে দীঘলীয়া আন্তৰিকতাৰে অলপ ধৈৰ্য ধৰি পৰিশ্ৰম কৰিলে তেওঁলোক সকলোৱে সফল হ'ব, এইটোকে কওঁ মই। হয়, আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ। গাঁৱৰে দদাইদেউ বাবুল ফুকনদেৱ এখেতে আমাৰ গাঁৱলৈ তথা অসম আৰু ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে। এখেতক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে যেন সুযোগ্য সন্তান আমাৰ গাঁৱত জন্মগ্ৰহণ কৰিলে আমিও দদাইদেউ হিচাপে পাইছোঁ আৰু ভৱিষ্যত প্ৰজন্মবিলাকক এখেতৰ বাট সদায় আগুৱাই নিছে, তাৰ বাবে আমি বহুত উৎফুল্লিত হৈছোঁ। হয়, মোৰ ভাইটি হয়, কুটুমো হয়। মই ববাই আমাৰ ভাইটিক আমাৰ গাঁওখনো হয় বহুত আশীৰ্বাদ কৰিছোঁ যাতে শিক্ষকৰ লগতে উঠি অহা যি প্ৰজন্ম তেওঁলোকো আগুৱাই যাওক, তাকে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইটো আছিল 23rd এছিয়ান মাষ্টাৰ এথলেটিক্স চেন্নাইত হৈছিলে। তাত আমি যোৱা বছৰ 24 চনত আমি বেংগলোৰত হোৱা মাষ্টাৰ গেমছত আমি চিলেকশ্যন হৈ কিনে এখন খেলত আমি জইন কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ। ব্ৰঞ্জ পদক পালোঁ। তাৰপিছত এইবাৰ খেলখন কি হৈছিলে, এছিয়াৰ 41খন দেশৰ প্ৰতিনিধি আহিছিলে খেলুৱৈসকলে, তেওঁলোকৰ দেশত যিসকল খেলুৱৈ চেম্পিয়ন হৈছিল তেওঁলোকৰ লগত তেওঁলোকৰ লগত কম্পিটিশ্যন কৰি বহুত ভাল লাগিল। কাৰণ আমাৰ প্ৰতিটো গ্ৰুপতে ধৰি লওক ভাগ কৰি দিয়ে, 35 বা 39, 40 বা 44, আমি যিহেতু গ্ৰুপত পৰিছিলোঁ 50 বা 59 গ্ৰুপত। তাত আমাৰ প্ৰতিটো গ্ৰুপতে ধৰি লওক 64, 74 সেনেকুৱা আছিলে। তাত মই 3টা ইভেণ্টত অংশগ্ৰহণ কৰিছিলোঁ, 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰ। তাত 8টা হিটছ হৈছিলে। আচলতে খেলবিলাকত প্ৰথমতে হিটছ হয়, তাৰপিছত ছেমি ফাইনেল হয়, তাৰপিছত হয় মানে ফাইনেল হয়গৈ। কিন্তু এইবাৰ খেলখনত হিটছৰ পৰা ডাইৰেক্ট 74টা ভিতৰত আমাৰ যিটো গ্ৰুপ হৈছিলে 74টা ভিতৰত 8টা বাছিলে তাৰমানে। কিন্তু মই হিটছত দুটা হৈছিল মানে ছেকেণ্ড আৰু এটাত ফাৰ্ষ্ট হৈছিলোঁ। যিটো গ্ৰুপত ফাৰ্ষ্ট হ'লোঁ সেইটো গ্ৰুপত মই ভাৰতীয় টীমৰ হৈ কিনে আকৌ চিলেকশ্যন হ'লোঁ। আমাৰ ভাৰতৰ সেই গ্ৰুপত আছিলে 24জন আছিলে, তাৰপিছত মই 3 নম্বৰ হৈ কিনে আমাৰ যিটো ৰিলে টীমত মই মানে চিলেকশ্যন হ'লোঁ। তাৰপিছত অংশগ্ৰহণ কৰি কিনে আমাৰ 3rd পজিশ্যন আমি পালোঁ। তাত প্ৰথম হ'ল থাইলেণ্ড, প্ৰথম হ'ল শ্ৰীলংকা, 2nd থাইলেণ্ড, 3rd ভাৰত, এনেকুৱা। এইটো আচলতে মই শিক্ষক হিচাপে এটা ক্ষেত্ৰত ভালো হয়, মোৰ ল'ৰা ছোৱালীবিলাকৰ লগত টাৰ্মছ থাকে আৰু তেওঁলোকক মোৰ খেলৰ জৰিয়তে তেওঁলোককো মই খেলত জড়িত কৰাই বিভিন্ন ধৰণৰ ধৰি লওক পুলিচৰ বা বিভিন্ন ধৰণৰ খেলত পুলিচতো মোৰ লগত অংশগ্ৰহণ প্ৰেক্টিচ কৰি কিনে পুলিচ আৰ্মিত বহুত মানে এতিয়ালৈকে সংস্থাপন হৈছে। সেইটো ক্ষেত্ৰত ভাবি যে মই খেলত অংশগ্ৰহণ কৰিছোঁ তাৰ কাৰণে মোৰ মানে বহুত ভাল লাগে। তাৰমানে নিজকে মানে সিহঁতৰ সেই ল'ৰাবিলাকৰ সাফল্যত মই যেন কিবা এটা যেন মানে ভেটাৰান খেলুৱৈ হৈ কিনে যেন সিহঁতক উৎসাহিত কৰিব পাৰিছোঁ, সেইটো ভাবিও বহুত ভাল লাগে। গেমৰ প্ৰতি যিসকল সেইটোতো ক'বলৈ গ'লে ধৰি লওক মই আজি এছিয়ান খেলিলোঁ ধৰি লওক মই 2 বছৰ খেলিয়ে যে মই এছিয়ান খেলিব পাৰিলোঁ সেইটো নহয়। মই ধৰি লওক 12-15 বছৰ পৰা নিজৰ প্ৰচেষ্টাৰ ফলত আজি ভাৰতীয় দলত সেই স্থান লাভ কৰিলোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলেও কওঁ যে সফলতাটো খুব সোনকালে নাহে, সফলতা পাবৰ কাৰণে দীঘলীয়া পৰিশ্ৰম লাগিব আৰু দীঘলীয়া পৰিশ্ৰম কৰিলে ধৰি লওক এইবিলাক কোনো এনেই নাযায়, তাৰমানে অথলে নাযায়, সেইটো সফল হ'বই তাৰমানে। আৰু মোৰ লগত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰেক্টিচ কৰি থাকে তেওঁলোকো যিবিলাক ল'ৰা ছোৱালীয়ে আন্তৰিকতাৰে প্ৰেক্টিচ কৰে তেওঁলোক কোনো মানে